নমস্কাৰ বন্ধুসকল, আমি আহিছোঁ বাক্সা আৰু চিৰাং জিলাৰ মাজেৰে বৈ যোৱা মানা অৰ্থাৎ হাকোৱা নৈৰ পাৰলৈ। আহকচোন আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি আপোনালোকক কিছুমান প্ৰাকৃতিক দৃশ্যৰ লগতে সকলোৰে জনপ্ৰিয় আই লাভ ইউ বজাৰৰ লগতে লাগি থকা মানা অভয়াৰণ্যৰ কিছু দৃশ্য উপভোগ কৰোঁ। আহকচোন, এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ লগত থাকিলে মন প্ৰাণ জীপাল উঠে নহয়। সকলোৰে জনপ্ৰিয় আই লাভ ইউ বজাৰ চাওক ৰাইজ। এইবোৰ ঠাইলৈ আহিলে বহুত ভাল লাগে নহয়। আপোনালোকে ডাইৰেক্ট বৰপেটা ৰোডৰ পৰা লাপডাংগুৰি আহক। লাপডাংগুৰি পাৰ হৈ আপোনালোকে আই লাভ ইউ বজাৰ পাব। আই লাভ ইউ বজাৰৰ পিছত আপোনালোকে মানাহ পাই যাব। লাহে লাহে যাই আছোঁ, অলপ পাছতে পাই যাম মানাহ। এয়া হৈছে আমাৰ প্ৰকৃতিৰাণী মানাহৰ মনোমোহা দৃশ্য। আহক চাওক, উপভোগ কৰক। ওচৰতে আছে, আপোনালোকে ইমান দূৰ যাবই নালাগে। আমাৰ লাপডাংগুৰি আই লাভ ইউ বজাৰ আহিলে পাই যাব। আপোনালোকে আহক, আমাৰ লগত যোগাযোগ কৰক, আমি আপোনালোকক ফ্ৰীতে ঘূৰাম। ইমান ধুনীয়া পৰিৱেশৰ মাজত, শান্ত পৰিৱেশৰ মাজত থাকি নিজৰে এটা মন প্ৰাণ মানে জীপাল হৈ যায়। এই চোৱাচোন কি ধুনীয়া দৃশ্য। পানীবোৰ বাঢ়ি আছে ন এতিয়া, চাচোন কি ধুনীয়া আছে। ইমান ধুনীয়া নেচাৰেল, চব বস্তু নেচাৰেল পাব। পানী আপুনি নদীৰে খাব পাৰিব, অসুবিধা নাই। কি ধুনীয়া পৰিৱেশ। ভাবচোন, আমাৰ ইমান ওচৰতে লাগি আছে, ৰাণীঘাট আছে ওচৰতে, পিকনিক প্লেচ। এতিয়া আহিলে আপোনালোকে নদীৰ পাৰত বহি পুৰা পিকনিক খাব পাৰিব।